অসম চৰকাৰৰ অধীনস্থ খাদ্য আৰু অসামৰিক যোগান নিগমৰ এটা ধান ক্ৰয় কেন্দ্ৰৰ আজি জামুগুৰিহাটৰ কাঠবাৰীত শুভ উদ্বোধন কৰা হয়। খাদ্য আৰু অসামৰিক যোগান নিগমৰ বিষয়া কৰ্মচাৰী, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ভালেসংখ্যক ৰাইজৰ উপস্থিতিত ধান ক্ৰয় কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ধান ক্ৰয় কেন্দ্ৰটিৰ শুভাৰম্ভণি কৰি নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে অসম চৰকাৰে স্থাপন কৰা এই ধান ক্ৰয় কেন্দ্ৰটিৰ জৰিয়তে অঞ্চলটোৰ কৃষক ৰাইজে তেওঁলোকৰ উৎপাদিত ধান বিক্ৰী কৰি উচিত মূল্য লাভ কৰিব। অঞ্চলটোৰ কৃষক ৰাইজৰ উৎপাদিত ধানসমূহ বিক্ৰী কৰাৰ সুবিধাৰ্থে যুৱ উদ্যোগী পিংকুমণি হাজৰিকাই অতি কম দিনৰ ভিতৰতে বৃহৎ ভৱনটি নিৰ্মাণ কৰি উলিওৱাৰ বাবে ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি জগত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানটিত শোণিতপুৰ জিলা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, নদুৱাৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত, বাৰে চহৰীয়া ভাওনা সমিতিৰ প্ৰধান সম্পাদক জয়ন্ত বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। গুদামুৰ স্বত্বাধিকাৰী পিংকুমণি হাজৰিকাকো অনুষ্ঠানটিত বিপুল সম্বৰ্ধনা জনোৱা হয়। তেওঁ মাটিখিনি আমাৰ মানুহে কৰি আছে। এতিয়া পুৰাই জমাবন্দী কপিটো উলিয়াব পৰা নাই বা উলিওৱা নাই। এতিয়া যোনে খেতি কৰি আছে তেওঁলোকো ধানখিনি বিক্ৰী কৰিবৰ কাৰণে কি কৰিব? ছাৰ মানে লগ নম্বৰ, ডাক নম্বৰ, কথা নম্বৰ এইটো দেখিলোঁ ইয়াত মানে বছৰটো চেক কৰা যায়। আপোনালোকক টেষ্টিঙৰ কাৰণে প্ৰথমতে আনি ল'ব পাৰিব ন? মানে ঘৰত গৈ পেলাই টেষ্টিঙৰ কাৰণে আকৌ নহ'লে লৈ গ'লে নাই, মানে কাগজ জমা দি আহোঁতে চেম্পুলটো লৈ আহিলে। এইটো ভাল দেখিছিলে অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ জৰিয়তে ইয়াত যিটো গুদাম নিৰ্মাণ হৈছে, আমাৰ যুৱ উদ্যোগপতি তেওঁ পিংকুমণি হাজৰিকা এই সুন্দৰকৈ গুদামটো নিৰ্মাণ কৰি উঠাইছে 10,000 মেট্ৰিক টনৰ। আমাৰ 3,000 মেট্ৰিক টন ক্ৰয় কৰিবৰ কাৰণে ইতিমধ্যে তেওঁক সেই এলটমেণ্টটো দিছে আৰু ইয়াত কৃষকসকল যথেষ্ট উপকৃত হ'ব, কাৰণ 2300 টকা কুইণ্টেলৰ ধান বিক্ৰী কৰিবলৈ পাব। গতিকে আৰু যথেষ্ট ইজি কৰি দিছে। কাৰোবাৰ মাটিৰ কাগজ নাই যদিও লিজ এগ্ৰিমেণ্ট এটা হ'লেও হ'ল, গাঁওবুঢ়াৰ জৰিয়তে হ'লেও হ'ল। গতিকে কোনো অসুবিধা কৃষকসকলে নাপায়। মই আশা কৰিছোঁ যে আমাৰ সমষ্টিৰ কৃষকসকল উপকৃত হ'ব আৰু খেতি কৰিবলৈ আমাৰ কৃষকসকল, যুৱক বন্ধুসকল আগবাঢ়ি আহক। ধানেই নহয়, সৰিয়হ, মাকৈ এইবিলাকৰ ক্ষেত্ৰতো ক্ৰয় কৰা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কৃষি বিপ্লৱটো ত্বৰান্বিত হ'ব চৰকাৰে, এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে মই ধন্যবাদ জনাইছোঁ এই চিন্তা আৰু এই কাৰ্যকৰী ব্যৱস্থাৰ কাৰণে। গতিকে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব, অসমখনৰ অৱস্থা ভাল হ'ব। 10,000 স্কোৱাৰ মিটাৰ হয়। ইয়াত আপোনাৰ 15,000 কুইণ্টেল ধান ধৰিব একেবাৰতে। তো চৰকাৰে এইবাৰ এইটো কোটাত ফাৰ্ষ্ট ক্ৰপ আৰু ছেকেণ্ড ক্ৰপ দুটা হ'ব। ফাৰ্ষ্ট ক্ৰপত 30,000 30,000 কুইণ্টেল ধান লোৱাৰ কথা তেওঁলোকে ভাবিছে। ধানটো ৰোটেশ্যন হৈ থাকিব, আহিব আকৌ ওলাই যাব, তেনেকৈ 30,000 কুইণ্টেল। মই এবাৰতে এনেই ইয়াত 15,000 কুইণ্টেল ধানৰ কাৰণে এইটো হেৰি কৰিছোঁ। আচলতে এইটো অসম চৰকাৰৰ অধীনত খাদ্য আৰু AFCL আছাম ফুড এণ্ড চিভিল চাপ্লাই হৈছিলে। এই অঞ্চলটোত গুদাম নাছিলে। সেইটো বিধায়ক মহোদয়ৰ লগত এনেকৈ কথা পাতোঁতে ছাৰে ক'লে যে যদি পাৰা তেতিয়াহ'লে জানগুৰি এইযোৰ সুবিধাকৈ গুদাম এটাকে বনোৱা। বহুত পথাৰ এনেকুৱা খেতি ইয়াত আছে, এৰিয়াটো ভাল হ'ব বুলি তেওঁ ক'লে। গতিকে সেইমতে আমি কাম আৰম্ভ কৰি ইয়াত বনালোঁ আৰু হ'লগৈ আৰু এবছৰত সম্পূৰ্ণ। হয় হয়, এইটো মই 10 মাহতে বনাইছিলোঁ, কিন্তু কি হৈছে যোৱাবাৰ অকণমান বতৰে বিধি পথালি দিলে কাৰণে কাম স্থগিত ৰাখিব লগা হ'ল। নহ'লে যোৱা নৱেম্বৰতে কমপ্লিট হ'লহেঁতেন। আমি 2 মাহ পিছুৱাই গ'লোঁ, জানুৱাৰীত কমপ্লিট কৰিলোঁ, 2024 জানুৱাৰী। সেইকাৰণে যোৱা বছৰ ধানটো ল'ব নোৱাৰিলে। তো এই কেইমাহমান থাকিল আৰু এনে পৰি। এতিয়া তেওঁলোকে ডিচেম্বৰ 1 তাৰিখৰ পৰা লৈছে আৰু যোৱাকালিৰ পৰা। হয়।
ব্যুৰ ৰিপৰ্ট অসম টুডে।